ৰাষ্ট্ৰীয় আইন সেৱা প্ৰাধিকৰণৰ শিশু উপযোগী আইন সেৱা প্ৰদান আৰু শিশুৰ সুৰক্ষা আঁচনি 2015। মহামান্য ভাৰতৰ উচ্চতম ন্যায়ালয়ে সলিল বালি বনাম ভাৰত ৰাষ্ট্ৰ গোচৰত কৈছিল যে এইটো প্ৰশ্নৰ ঊৰ্ধত যে শিশুসকল সমাজৰ সবাতোকৈ দুৰ্বল শ্ৰেণীৰ অন্তৰ্গত। তেওঁলোক পৃথিৱীৰ 1/3 জনসংখ্যা। তেওঁলোকক উপযুক্ত সুযোগ প্ৰদান নকৰিলে আমি ভৱিষ্যতৰ দায়িত্বশীল নাগৰিক গঢ় দিয়াত ব্যৰ্থ হ'ম। ভাৰতীয় সংবিধানৰ বিভিন্ন অনুচ্ছেদে শিশুৰ অধিকাৰক সুৰক্ষা দিছে। তাৰ মাজত বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষাৰ অধিকাৰ, মানৱ সৰবৰাহ, ভিক্ষাবৃত্তি বা তেনে বন্ধুৱা শ্ৰমৰ বিৰুদ্ধে অধিকাৰ, বিপজ্জনক স্থানত নিযুক্তিৰ বিৰুদ্ধে অধিকাৰ আদি উল্লেখযোগ্য। ৰাষ্ট্ৰ পৰিচালনাৰ নিৰ্দেশাত্মক নীতিসমূহো এই ক্ষেত্ৰত উল্লেখনীয়। ৰাষ্ট্ৰসংঘৰ শিশুৰ অধিকাৰ সমাৰোহ মতে শিশুৰ অধিকাৰসমূহ 4টা ভাগত মূলতঃ ভগাব পাৰি: জীয়াই থকাৰ অধিকাৰ, বিকাশৰ অধিকাৰ, সুৰক্ষাৰ অধিকাৰ, অংশগ্ৰহণৰ অধিকাৰ। ভাৰতৰ শিশুৰ লগত জড়িত উল্লেখনীয় আইনসমূহ হ'ল অভিভাৱক আৰু ৰক্ষক আইন 1890, শিশু শ্ৰম প্ৰতিৰোধ আৰু নিয়ন্ত্ৰণ আইন 1983, জন্মপূৰ্বক নিদান কৌশল নিয়ন্ত্ৰণ আৰু কুব্যৱহাৰ প্ৰতিৰোধ আইন 1994, শিশু ন্যায়, শিশুৰ প্ৰতিপাল ও সুৰক্ষা আইন 2015, শিশুৰ অধিকাৰ সুৰক্ষা আয়োগ আইন 2005, বাল্য বিবাহ প্ৰতিৰোধ আইন 2006, শিশুৰ বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষাৰ অধিকাৰ আইন 2009, যৌন নিৰ্যাতনৰ পৰা শিশুৰ সুৰক্ষা আইন 2012। এই আঁচনি মতে আইনী সেৱাৰ সংস্থাসমূহ তথা চৰকাৰী বিভাগসমূহে শিশুৰ ক্ষেত্ৰত নিম্নোক্ত নীতিসমূহ মানি চলিব লাগিব: সৰ্বোৎকৃষ্ট শিশু উপযোগী পন্থা, শিশুৰ কল্যাণ, সন্মানৰ অধিকাৰ, সমতাৰ অধিকাৰ, নিজৰ মত উপস্থাপনৰ অধিকাৰ, সুৰক্ষাৰ অধিকাৰ, গোপনীয়তাৰ অধিকাৰ। প্ৰতিখন জিলাত শিশুৰ সুৰক্ষাৰ বাবে শিশু সুৰক্ষা গোট, শিশু বিচাৰ মণ্ডলী, শিশু কল্যাণ সমিতি, শিশুৰ বাবে পুলিচ বিভাগ থাকে। অসমত শিশু অধিকাৰ সুৰক্ষা আয়োগ ইতিমধ্যে স্থাপন কৰা হৈছে। প্ৰতিখন জিলাতে আইনৰ সৈতে সংঘাত হোৱা কিশোৰক ৰাখিবলৈ নিৰীক্ষণ গৃহ তথা বিশেষ গৃহ থাকিব লাগে। তাৰ লগতে বিশেষ সুৰক্ষা প্ৰয়োজন হোৱা শিশুক আৰু অপৰাধৰ বলি হোৱা শিশুসকলক ৰাখিবৰ বাবে শিশু গৃহ বা আশ্ৰয় গৃহ থাকিব লাগে। আইন সেৱা প্ৰাধিকৰণ আইন 1987 অধীনত এজন শিশু বিনামূলীয়া আইন সেৱা পোৱাৰ যোগ্য। ভাৰতীয় ফৌজদাৰী বিধি 357 ক ধাৰা তথা ভুক্তভোগী ক্ষতিপূৰণ আঁচনি মতে অপৰাধৰ বলি হোৱা শিশু ক্ষতিপূৰণৰ যোগ্য। মহামান্য ভাৰতৰ উচ্চতম ন্যায়ালয়ে MC মেহতা বনাম তামিলনাডু ৰাজ্য গোচৰত নিৰ্দেশনা দিছিল যে যদি কোনো ব্যক্তিয়ে শিশুশ্ৰম প্ৰতিৰোধ ও নিয়ন্ত্ৰণ আইন 1986 উলংঘন কৰি এজন 14 বছৰৰ তলৰ শিশুক বিপজ্জনক স্থানত নিয়োগ কৰে, তেওঁ শিশু শ্ৰমিক পুনঃস্থাপন তথা কল্যাণ নিধিত 20,000 টকা জমা দিব লাগিব। তাৰ লগতে চৰকাৰেও তেনে প্ৰতিজন শিশু শ্ৰমিকৰ বাবে উক্ত নিধিত 5,000 টকাকৈ জমা দিব লাগিব। ৰাষ্ট্ৰীয় আইন সেৱা প্ৰাধিকৰণৰ শিশু উপযোগী আইন সেৱা প্ৰদান তথা শিশুৰ সুৰক্ষা আঁচনি 2015ৰ বিষয়ে অধিক জানিবলৈ প্ৰতিখন জিলাৰ আইন সেৱা প্ৰাধিকৰণৰ লগত যোগাযোগ কৰক। তাৰ লগতে আইন সেৱা প্ৰাধিকৰণৰ অধীনস্থ আইন সেৱা কেন্দ্ৰসমূহ তথা আইনী সাক্ষৰতা সংঘসমূহৰ লগতো যোগাযোগ কৰিব পাৰে। জিলা আইন সেৱা প্ৰাধিকৰণ লখিমপুৰৰ লগত যোগাযোগৰ বাবে এইসমূহ দূৰভাষ নম্বৰ তথা ইমেইল ঠিকনাত যোগাযোগ কৰিব পাৰে। জিলা আইন সেৱা প্ৰাধিকৰণ লখিমপুৰৰ অধীনস্থ আইন সেৱা কেন্দ্ৰসমূহ তথা আইনী সাক্ষৰতা সংঘসমূহৰ ঠিকনা হ'ল